কিছুমান ঠাই মাত্ৰ এখন জেগা নহয়, ই এটা অনুভৱ বনি যায় যেন আপুনি আগতেও কেতিয়াবা এইখন ঠাইত থমকি ৰৈছে। অৰণ্যৰ মাজৰে বৈ যোৱা নদী আৰু নিস্তব্ধতাৰে থিয় হৈ থকা গছবোৰে যেন ক'ৰবাত এটা কাহিনী ঢাকি ৰাখিছে। দূৰণিৰ পৰাই তাত এটা সুৰসুৰীয়া আৱাজ আহে, পানী আৰু পাথৰৰ মাজৰ সেই যুঁজখনৰ আৱাজ। যেন প্ৰকৃতিয়ে আপোনাক কিবা এটা ক'ব খুজিছে, কিন্তু কোনো শব্দৰে নহয়, মাত্ৰ এটা অনুভৱৰে। ইয়াত আহি পৰিৱেশটো অকণমান সেমেকা পাব আৰু পৃথিৱীৰ সেই হুলস্থুলবোৰ লাহে লাহে যেন ক'ৰবাত হেৰাই যাব। ঠিক সেই সময়ছোৱাত আপুনি কোনো জলদা-জলদি অনুভৱ নকৰে, বাছ শান্তি। আপোনাৰ মন আৰু প্ৰকৃতিৰ মাজত এটা মধুৰ যুগলবন্দী। এয়াই শান্তি, এয়াই এটা অনুভৱ। উত্তৰাখণ্ডৰ বৃহৎ অৰণ্যৰ মাজত সৰু এখন ঠাই, কৰ্বেট ফলছ এণ্ড ইক' পাৰ্ক। মই গৈ বিৰাটেই শান্তি পালোঁ। ভাবিলোঁ আপোনালোকৰ লগতো মোৰ অনুভৱটো শ্বেয়াৰ কৰোঁ। কাৰণ শান্তি বুলি কোনো জেগা নাই, শান্তি মাত্ৰ এটা অনুভৱ। আৰু সেই শান্তি এনেধৰণৰ ঠাইবোৰতেই পোৱা যায়। ধন্যবাদ। জয় জুবিন দা।